নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোলৈকে মোৰ চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ হিয়া বৰা ওলগ জনালোঁ। আৰু আজি হৈছে গৰু বিহু, আপোনালোক সকলোৱে জ্ঞাত। এইফালে আজি আমাৰ এয়া গৰু গা ধুৱাবলৈ লৈছোঁ। আপোনালোকে বাৰু গৰু গা ধুৱালে নে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে ককাইদেৱে গা ধুৱাবলৈ লৈছে। মাহ হালধি ধুনীয়াকৈ পিচি ল'লোঁ আৰু ককাইদেউ এতিয়া ধুনীয়াকৈ গৰু নোৱাই আছে। গৰুৰ চাহটো ৰখা হৈছে, দীঘলতি মাখিলতি পাত সেয়াও আছে। পিছে সকলোখিনি আপোনালোকক অকণমান দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু বিহু বুলি আপোনালোকে কোনে কি প্ৰস্তুতি চলাইছে, কেনেধৰণৰ প্ৰস্তুতি চলাইছে কমেণ্ট কৰি জনাবচোন। আমাৰ পিছে সকলোখিনি প্ৰস্তুতি প্ৰায় হৈয়ে গৈছেগৈ, অকল মাত্ৰ হেঁচা পিঠা কেইটামান বনাবলৈ বাকী সকলোখিনি কাম হৈয়ে গ'লগৈ। এবাৰ বনালোঁ অলপ কিবাকিবি, আপোনালোকৰ লগত দেখাবলৈহে নহ'লে। আচলতে কাম কৰি থাকোঁতে ভিডিঅ'লৈ মনেই নাযায়, তেনেকুৱা ধৰণৰ অৱস্থা মোৰো হয়, আপোনালোকৰো হয় নিশ্চয়, নহয় জানো। আৰু এই পোৱালিটো চাওকচোন, গৰু মানে তাক মাহ হালধি লগাবলৈ দিয়া নাই, সি অলপ চাটো আছে। আৰু এইফালে আমাৰ একেবাৰে অকণমানি পোৱালিটোক এতিয়া মাহ হালধি লগাই দিব। তাৰপিছতে আমাৰ গৰু ধোৱা কাম শেষ হ'বগৈ আৰু লাহেকৈ। আপোনালোকে বাৰু গৰু বিহুৰ দিনা কেনেকৈ কি নিয়ম পালন কৰি জনাবচোন। আজিতো গৰুক নতুন পঘাৰেও বান্ধিব লাগিব, আকৌ গধূলিলৈ জাক দিব লাগিব, পিঠা খুৱাব লাগিব, নহয় জানো বাৰু। আপোনালোকৰ কি নিয়ম কৰে জনাব দেই কমেণ্ট কৰি। আৰু আজি অৱশ্যে 100 এবিধ শাক খায়, আপোনালোকৰ খায়নে বাৰু। 100 এবিধ শাকটো ক'বলৈহে, আচলতে 100 এবিধ শাক পোৱা নাযায় আজিৰ দিনত, নহয়নে বাৰু। আৰু আজিৰ দিনটোত সেই যিকোনো বন দৰৱ দি দিলেও মানে বিষ নহয় বুলি কৈছে। বন দৰৱ মানে আপুনি যি নিদিয়ক একোৱেই বিষ নহয়, চব খাব পাৰি, তেনেকুৱা ধৰণৰ বচন আছে আমাৰ সমাজত। এয়া গৰুৰ চাটত কি লোৱা হৈছে আপোনালোকক অকণমান দেখুৱাই দিছোঁ। লাও, বেঙেনা, থেকেৰা, কেৰেলা,